ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জনাইছে যে NPS আঁতৰি যাব, UPS প্ৰযোজ্য হ'ব নতুন কৰ্মচাৰীসকলৰ বাবে। লগতে ইতিমধ্যে ঘোষণা কৰিছিলে যে 2005ৰ পিছত নিযুক্তি পোৱা সকলেও OPSৰ অধীনলৈ আহিব, OPSৰ সুবিধা লাভ কৰিব। আৰু ইয়াৰ মাজতে সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংঘই প্ৰকাশ কৰা প্ৰেছ বিবৃতিত কোৱা হৈছে যে ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য NPS বিলুপ্ত কৰি OPS অৰ্থাৎ পুৰণি পেঞ্চন নীতি পুনৰুদ্ধাৰৰ দাবীত আমি সংগ্ৰামৰ এক অতি গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছোঁ। ৰাজনৈতিক মহল আৰু চৰকাৰে NPS ব্যৱস্থা কৰ্মচাৰীৰ বাবে নেতিবাচক বুলি গণ্য কৰাৰ সময়তে UPS নামৰ নতুন ভাবুকিৰ সৃষ্টি হৈছে, যিয়ে কৰ্মচাৰীক অধিক ভয় খুৱাইছে। এনে পৰিৱেশত শ্ৰমিক শ্ৰেণীৰ অৱসৰকালীন নিৰাপত্তাৰ বিষয়ত কথা কোৱাৰ বাহিৰে আন বিকল্প নাই। OPS সংগ্ৰামৰ শত্ৰু সকলো শক্তিৰ প্ৰতিৰোধেই হ'ব শ্ৰমিক শ্ৰেণীৰ সুৰক্ষাৰ মূল নিৰ্দেশনা। আৰু বিবৃতিটোত কোৱা হৈছে যে 14 ডিচেম্বৰত সদৌ অসম পশু চিকিৎসা ক্ষেত্ৰ সহায়ক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত অসম শিক্ষক কৰ্মচাৰী মজদুৰ সংঘৰ সভাপতি, সাধাৰণ সম্পাদক, বিষয়ববীয়া আৰু প্ৰতিনিধিৰ বৈঠকত এই বিষয়ত বিতংভাৱে আলোচনা কৰা হয়। আৰু OPS পুনৰ প্ৰৱৰ্তনৰ সংগ্ৰাম ত্বৰান্বিত কৰাৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। আৰু এই আঁচনিৰ অধীনত শিক্ষক কৰ্মচাৰী আৰু শ্ৰমিকসকলে অহা 1 ফেব্ৰুৱাৰী দিনটো কলা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে। প্ৰেছ বিবৃতিটোত কোৱা হৈছে যে সেইদিনা দুপৰীয়া 12 বজাৰ পৰা 1 বজালৈ সকলো শিক্ষক কৰ্মচাৰীয়ে কলা বেজ পৰিধান কৰি নিজৰ কৰ্তব্যস্থলীত প্ৰতিবাদ সাব্যস্ত কৰিব। লগতে সকলোৱে নিজৰ ছ'চিয়েল মিডিয়া প্ৰফাইলত ব্লেক ডে ৰিষ্ট'ৰ OPS লিখি প্ৰতিবাদ কৰিব। অসম চৰকাৰৰ NPS কৰ্মচাৰী সংঘৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই ৰাজ্যৰ কৰ্মচাৰী সমাজৰ সুৰক্ষাৰ স্বাৰ্থত এই কাৰ্যসূচীত সম্পূৰ্ণ সহযোগিতা আৰু পৰামৰ্শৰ বাবে আহ্বান জনাইছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।